দেশৰ কথা চিন্তা কৰি নাপাচোন কি আছে আমি আনিব পাৰি যোৰহাটৰ কাৰণে কি দৰকাৰ হৈ আছে গোলাঘাটৰ কাৰণে মীনাক্ষীকে মাতিব হয়নে কচোন বাৰু মজাতে মাতিব তেনে আশ্ৰমৰ কাৰণে যে পৌৰ কমিটিয়ে মাতে তাত মোৰ দৃষ্টি জানে মই জনা তেখেতলোক ডিছকাশ্যন কৰে ডেইলি যে ডাঙৰ ডাঙৰ প্ৰগ্ৰেমবিলাক হয় সেই পৌৰ কমিটিৰ ৰত্নভুক্ত হ'বলৈ হ'লে কমচে কম আপোনাৰ ষ্টাৰলৈ যাব লাগিব যেনেকৈ চাকবৰ আৰু পৌৰ ৰাইজেলবোৰটো হ'ল কি সেই পৌৰ কমিটিত অন্তৰ্ভুক্ত হোৱাৰ আগে বৰ্তমান আপোনাৰ ৰাইজিং পৌৰ থাকে যেনেকৈ লাইচেঞ্চ পোৱাৰ আগত লাৰ্ণাৰ এখন পাইছে চাগে তো ছাৰৰ কাৰণে এটা দাম আছে আৰু ভাল এইটোৱে হয় আৰু চাগে ৰাইজিং পৌৰ হোৱাৰ পাছত ফাৰ্ষ্ট টাইম চাগে ইয়াতে মিটিং কৰিব নাহিছে আমি ৰাতি হয় কালি ছাৰৰ মই লাগিছিলোঁ কাৰণ মোৰ লেভেলটো যদি চাই নহয় ষ্টাৰ এমাৰেল হয় ছাৰৰ লেভেলটো কি হয় ৰুবি হয় এতিয়া আৰ্চিম যিসকলে পঢ়ি আছে আগৰ পৰাই যিসকলে আজি বহুত বছৰ ধৰি টেকনিকেলতে আছে পাৱাৰতে আছে সেইসকলে একচুৱেলি জানে ৰুবি কাক কয় ৰুবি আৰ্চিমৰ ৰুবি কাক কয় আমি ছাৰ পটককৈ পাওঁ ওচৰতে পাওঁ যাৰ কাৰণে ছাৰৰ একচুৱেলি সেই যিটো পিন লেভেল সেইটো মই ভাবোঁ মূলতে আমি ইমান বুজি পোৱা নাই আগৰ যদি চাওঁ নহয় মই যেতিয়া জইন কৰিছিলোঁ নহয় যেতিয়া দেলহিত যেতিয়া যাওঁ প্ৰগ্ৰেম চাবলৈ বা এটেণ্ড কৰিবৰ কাৰণে এনভাইচিৰ পৰা তাত যেতিয়া দেখি পাওঁ ৰুবি সেইসকলৰ চিটি বেলেগ থাকে তেখেতসকলৰ গেট বেলেগ থাকে হাজাৰ হাজাৰ মানুহ আমাৰ ভিৰ লাগি থাকে তাত সোমাবৰ কাৰণে লাইন ল'বলগীয়া হয় বহুত দীঘলীয়া লাইন আৰু সেইসকলৰ আপোনাৰ গেট আপোনাৰ এক্সট্ৰা থাকে তাৰ নাম্বাৰ থাকে সেইসকল তাত যাব অকল ৰুবি ষ্টাৰ ৰিচিভাৰ কৰে আৰু ৰুবি বুলি ক'লে এটা সপোনৰ পিন হয় এতিয়া এমৰাইল যদি চাই নহয় এমআৰএল বিজনেছটোৱে বহুত ডাঙৰ বিজনেছ বহুত ডাঙৰ পিন ল'ব পাৰে বহুত মানুহ আপোনাৰ ধোঁৱা ওলাই যায় ওলাই নহয় কওকচোন আমি সৰু বিজনেছতে কি বুলি কয় মেইনটেইন কৰিব নোৱাৰোঁ এচিভ কৰিব নোৱাৰোঁ এমআৰএল চিলাইছোন তো এমআৰএল হওক আপুনি ষ্টাৰ এমআৰএল হওক ৰুবি হওক বহুত ডাঙৰ বিজনেছ হয় বহুত ডাঙৰ এটা লেভেল হয় তো তেনেকুৱা যে লেভেলত থকা আমি একচুৱেলি যেনেকৈ বৰ্ণালী কৈ আছিলে আমি লাকি হয় এনেকুৱা টিমৰ লগত জড়িত হৈ আছোঁ যিটো টিমত আমাৰ লগত ৰুবি পিন নহয় লগতে ৰাজ্যিক পৌৰ লিডাৰ সদস্য আছে আৰু চবতকৈ ডাঙৰ কথা অসমত ফাৰ্ষ্ট টাইম ছাৰেই হৈছে এতিয়া ইণ্ডিয়াত যদি চাই বহুত ৰুবি ষ্টাৰ আছে ৰুবি পিন লেভেলত আছে কিন্তু ৰাজ্যিক পৌৰ হ'ব পৰা নাই তাতো এটা ক্ৰাইটেৰিয়া আছে সেই টিমটোত মানে সেই সদস্য হ'বলৈ হ'লে যে ক্ৰাইটেৰিয়া কি আছে 12 মাহত আপুনি বছৰেকত কমচে কম আপুনি দুবাৰ ৰুবি ষ্টাৰ মেইনটেইন কৰিব লাগিব বিজনেছটো আৰু 10 বাৰ ষ্টাৰ বিজনেছটো মেইনটেইন কৰিব লাগিব তেতিয়াহে কোৱালিফাই হয় আৰু চাৰিবাৰ কেতিয়াবা পাৰ কৰিলে বেলেগ কথা তো মই ভাবোঁ আমাৰ সকলোৰে প্ৰয়াস কৰাৰ চেষ্টা যিখিনি কৰি আছোঁ নহয় সকলোৰে কাৰণে সেইটো আমাৰ কাৰণে কি হয় সেইখিনি আমি পাব পাৰিম আৰু আমি এনেকৈ চেষ্টা কৰিব লাগিব আমাৰ এই টিমটোৰ যোগেদি অসম গুৰুকুল টিমৰ হৈ পেলাই যাতে আমাৰ অসম গুৰুকুল টিমৰ পৰাই যাতে আমি একেবাৰে যেনেকৈ ছাৰে যে বিধায়ক জিকিছে বুজি পালে নাই মন্ত্ৰী হ'ল বাকী আছে আৰু মন্ত্ৰী হ'বলৈ হ'লে কি হ'ব কমচে পৌৰ কমিটিত যাব লাগিব সেইটোৱে মন্ত্ৰী তাতে মাতিলৈ পঠাই দিব যেনেকৈ আমি যে কৈ থাকোঁ কেতিয়া প্ৰডাক্টৰ আমুক হৈছে তামুক হৈছে আমাৰ কথা তাত ইমান নুশুনে তেতিয়া সেই কমিটি যেতিয়া আলোচনা কৰিব নহয় তাত যেনেকৈ মন্ত্ৰীসকল তাত বহিব আৰু একচুৱেলি আমাৰ অসম গুৰুকুল টিমৰ সেইটোৱে প্ৰয়াস চেষ্টা কিমান সোনকালে আমি মানে একেবাৰে সদনত পঠিয়াব পাৰোঁ কিন্তু সদন যাবলৈ হ'লে কিন্তু অকল এজনে যাব নোৱাৰে আমি সকলোৱে আগবাঢ়ি আহিলেহে যাব পাৰিব যেনে কিছুদিনৰ পাছত আপোনাৰ কেইটামান দিনৰ পাছত ভোটৰ ৰিজাল্ট দিব হয় কওকচোন বাৰু যাৰ ফালে বেছি চাপোৰ্ট আছিলে হয় কওকচোন বাৰু যাৰ ফালে বেছি কাম হ'ল সেইসকলে জিকিব তো আমাৰ ইয়াত ছেম যোনফালে বেছি ছাপোৰ্ট এতিয়া আপোনাক কোনফালে ছাপোৰ্ট কৰিব দুটা ছাইড আছে এটা হ'ল যেতিয়া নেকি আপুনি ভালকৈ আচৰণ কৰিব নহয় আচৰণ কৰিব ভালকৈ যিখিনি ডিচিপ্লিন আছে ডিচিপ্লিন মানে কাম কৰি থাকিব টাৰ্গেট হিচাপত আপুনি কাম কৰি গৈ থাকিব তেতিয়া ছাপোৰ্ট হিচাপে পাব আৰু যেতিয়া আপুনি এলেহুৱা কৰি থাকে নহয় আজি ইফালে শুনিলে ইফালে ওলাই দিলে তো তেতিয়া আমি কেতিয়াও জিকিব নোৱাৰোঁ আৰু আপোনাৰ সেই চুক্তিটোৰ কাৰণে মই ভাবোঁ বহুত মানুহে পাছ কৰি থাকি যাব
আজি নেটৱৰ্ক মাৰ্কেটিংটো মোৰ অনুভৱ যেতিয়া চাওক এতিয়া সৰু টিম থাকিলে ইমান প্ৰব্লেম নাই, যেতিয়া ডাঙৰ সৰু গৈ থাকিব নহয় তেতিয়া সেই প্ৰব্লেমটো ওলাই পৰে। যেনেকৈ চাব গ'লে আপুনি অকণমান ওখ জেগাটো উঠি দিয়ে নহয়, যিমানটো দেখি পায় আৰু তাতকৈ যদি বেছি যদি ওপৰত উঠি যায় আৰু দেখি পাব নাই। এতিয়া সেইফালে কোনে আহি আছে, সেইফালে মানুহজন দেখি নাপায়, ইয়াত উঠি দিয়াৰ লগে লগে আপুনি এইফালে দেখি পাব, হয় কওকচোন, এইফালে দেখি পাব, চবফালে দেখি পাব। তো সেই লেভেলটো যেতিয়া এচিভ কৰিবৰ কাৰণে, ডাঙৰ লেভেল এচিভ কৰিবৰ কাৰণে আমি কি কৰিব লাগে, চাৰেটো ঠিক কৰি থাকিব, আপোনাৰ টেনশ্যন ল'ব নালাগে। আপোনালোকে কাকো নামাতে চাই ঠিক কৰিব কাৰণে, চাই অকলে ঠিক কৰিব, মোৰ ফালে চাব কাৰণে চবেই চাই আছে, আপোনাক এনেকৈ চাইছে যাতে ভোটৰে ৰিজাল্ট দিব।